নমস্কাৰ নিউজৰ বাতৰিলৈ স্বাগতম জনাই ষ্টুডিঅ' মজিয়াত মই উৎপল দাস চাহক আজিৰ সংবাদ মৰিয়নি সমষ্টিৰ কাৱৈমাৰীত কলবাৰী হৰি মন্দিৰত গৰখীয়া সভা আৰু এটি অভিনন্দন অনুষ্ঠান সফলভাৱে অনুষ্ঠিত হৈ যায় নিউজ ডাইৰেক্ট ৰিপৰ্ট মৰিয়নি সমষ্টিৰ কাৱৈমাৰী কলবাৰী হৰি মন্দিৰত গৰখীয়া সভা আৰু অভিনন্দন অনুষ্ঠান অনুষ্ঠিত হৈ যায় অধ্যৱসায় আৰু কঠোৰ পৰিশ্ৰমৰ ফল কেতিয়াও অথলে নাযায় শেহতীয়াকৈ অনুষ্ঠিত হোৱা হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত পাৰদৰ্শিতা দেখুৱাই কাৱৈমাৰী কলবাৰী অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই অনা কৃতি ছাত্ৰ ছাত্ৰীসকলক সম্বৰ্ধনা জনোৱা হয় আজি কাৱৈমাৰী কলবাৰী গাঁৱৰ পুৰণা ঐতিহ্য সংস্কৃতি ৰক্ষা কৰি গৰখীয়া সভাভাগৰ আয়োজন কৰা হৈছিল এই গৰখীয়া সভাৰ লগতে সংগতি ৰাখি গাঁৱৰ দুগৰাকী মেধাৱী ছাত্ৰীক আমি সম্বৰ্ধনা অনুষ্ঠান পাতিলোঁ আৰু সম্বৰ্ধনা অনুষ্ঠানত তেওঁলোকক দীৰ্ঘায়ু আৰু সুস্বাস্থ্য আৰু ভৱিষ্যত সুশিক্ষাৰে অনুপ্ৰাণিত হ'বৰ কাৰণে আমি তেওঁলোকলৈ আহ্বান জনাই ভগৱানৰ ওচৰত সেৱা লৈছোঁ আৰু উপস্থিত আপোনালোককো আমি অশেষ ধন্যবাদ জনাইছোঁ আমাৰ কাৱৈমাৰী অঞ্চলটো বান অধ্যুষিত অঞ্চল প্ৰতি বছৰে বানপানীয়ে ধ্বংসলীলা কৰে আৰু আমাৰ এই পিছপৰা অঞ্চলটোত শৈক্ষিক পৰিৱেশত এনেকুৱা পিছপৰা অঞ্চলত থাকি শিক্ষাৰ ক্ষেত্ৰত যি পাৰদৰ্শিতা দেখুৱাইছে আমি ছাত্ৰীকেইজনক ধন্যবাদ জনাইছোঁ আৰু আমি আশা কৰিছোঁ এই পাছপৰা অঞ্চলত থাকিও তেওঁলোকে যি ফলাফল দেখুৱাব পাৰিছে তেওঁলোকক আমি নথৈ কৃতজ্ঞতা দীৰ্ঘায়ু আৰু সুস্বাস্থ্য কামনা কৰিছোঁ অনুজসকলৰ প্ৰেৰণা হ'ব আৰু এই তেওঁলোকৰ এই ফলাফলে উঠি অহা অনুজসকলৰ বাবে প্ৰেৰণাৰ উৎস হ'ব আৰু উঠি অহা যিসকল ছাত্ৰ ছাত্ৰী আছে তেওঁলোকে এই অগ্ৰজসকলৰ অনুপ্ৰেৰণা লৈ তেওঁলোকৰ লগত আলোচনা কৰি তেওঁলোকৰ অনুপ্ৰেৰণা লৈ আগবাঢ়ি যোৱাৰ আমি প্ৰয়াস কৰিছোঁ নামঘৰ পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ শইকীয়াই আধৰুৱা ২ নং কাৱৈমাৰী কলবাৰী গাঁৱৰ নামঘৰ পৰিচালনা সমিতিৰ উদ্যোগত কলবাৰী গাঁৱৰ নামঘৰত এই সম্বৰ্ধনা অনুষ্ঠানটি অনুষ্ঠিত হৈ যায় অনুষ্ঠানত অঞ্চলটোৰ সমূহ ৰাইজ আৰু গণ্যমান্য ব্যক্তিসকল উপস্থিত থাকে গৰখীয়া সভা নাম প্ৰসংগৰ পিছতেই গাঁওখনৰ কৃতি ছাত্ৰ ছাত্ৰীসকলক গোলাম গামোচা আৰু মানপত্ৰৰে সম্বৰ্ধনা জ্ঞাপন কৰা হয় বঁটা গ্ৰহণ কৰি কৃতি ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ ভৱিষ্যত পৰিকল্পনাৰ কথা ব্যক্ত কৰে আৰু এই সঁহাৰিয়ে তেওঁলোকক অধিক অনুপ্ৰাণিত কৰিব বুলি মতামত দিয়ে অতিকৈ পিছপৰা বানবিধ্বস্ত কৰা এই কলবাৰী অঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট ত্যাগ কষ্ট স্বীকাৰ কৰি শৈক্ষিক সাংস্কৃতিক আদি বিভিন্ন দিশত আগবাঢ়ি গৈছে প্ৰতিভাক স্বীকৃতি দিয়াৰ এই প্ৰয়াসে অনাগত দিনত নতুন প্ৰজন্মক আৰু এখোজ আগুৱাই যাবলৈ নিশ্চিতভাৱে প্ৰেৰণা যোগাব বুলি আশাবাদী পৰিচালনা সমিতিৰ বিষয়ববীয়াৰ লগতে সমূহ ৰাইজ টিয়কৰ পৰা বিৰাজ বৰাৰ এক বিশেষ প্ৰতিবেদন নিউজ নাও